আশীৰ্বাদটো বৰ সলসলীয়া হৈছে। যোজনাৰ পাছৰ শ্ৰেয়টো অৰিজিনেল শ্ৰেয় এটাৰ লগত মিলিছে, কিন্তু সাজি সাজি বজোৱা হৈছে, সেইটো অকণমান সাৱধান হ'ব লাগিব। বুঢ়া শ্ৰেয়টো প্ৰথম টুকুৰাটো এবাৰে বজোৱা হ'ল, ছেকেণ্ড পাখিৰকিটা ৰিঘেণ্ডাও এবাৰে বজোৱা হ'ল। সময়ৰ কাৰণে চিন্তা কৰি বজালে নহ'ব। রই মন রাগলি রঙালি রং বিঘু পায় উতরা আমার মন
এ তদাই দেও চোতালত যদি সুখুচদি গছকত মাটি যাওঁ দুব দিব টুকুৰাজ বসন্তই বদন্তি খলালে মান্ত সদাহ জুৰিয়েও বাগাত দি বিলালে অকুলিগি কেতেকিয়েও লগালে মাঘাত বহাগৰ বিহুটি লাগিছে ঐ ঢোল পেঁপা গগনাই আছে ৰঞ্জনাই পাহুৱাল ডেকাৰে গাতে তদনি নাই অ বিহু বিহু লাগিছে গাতে নাওই বহাগৰ বিহুটি পায় নাও ৰৈ মন ডাঙলি ৰঙালী ৰং বিহু পাই উতৰা আমাৰে মন এ দদাই দেও চোতালত যদি সুখুচদি গছকত মাটি যাওঁ দুব দিব বান্ধৈ গবলা কিনো খেতি কৰিবা বিহুৰে শেষতে গৈ জহাহাৰী বদাৰে বদালতি বদাবা চাৰি বুঢ়া চাৰি কথা মাতি কেলৈ ৰঙালী ৰঙালী গৈ বহাগৰ বিহুতে ধেমালিও গৈ বহাগৰ বিহুতে ধেমালিও ঐ ৰাম জয় হৰি ঐ পদূলি মূৰতে এ চন্দ্ৰ সেৱা কৰোঁ ঐ কৰোঁ সেৱা ত্ৰিলোকত দে কৰোঁ সেৱা ত্ৰিলোকত দেও ঐ আমি লদাসবে ঐ বিহুখন জুৰিছোঁ ঐ দায়েকে নধৰিবকে জহৈ ফলে ফুলে জাতিষ্কাৰ কৃষি আমাৰ পৰিষ্কাৰ প্ৰথমতে দাইটি গৈ আমি কৰোঁ নমস্কাৰ আমি কৰোঁ নমস্কাৰ তোমাক লগা ডালতে ফলে ফুলে জাতিষ্কাৰ কুহি পাত মেলিলে কৃষি আমাৰ পৰিষ্কাৰ ঢোলে তালে লগালে মাতেৰে ফলে ফুলে জাতিষ্কাৰ কৃষি আমাৰ পৰিষ্কাৰ প্ৰথমতে দাইটি গৈ আমি কৰোঁ নমস্কাৰ
আমি কৰো নমস্কাৰ তোমাক ইফালে ঢোলত মাত পদে ফুলে জাতিষ্কাৰ সিফালে পেপাত মাত কৃষি গাবাৰ পৰিষ্কাৰ বিহু বিহু লাগিছে গাতে পদে ফুলে জাতিষ্কাৰ কৃষি গাবাৰ পৰিষ্কাৰ প্ৰথমতে তদাই দি গৈ আমি কৰো নমস্কাৰ আমি কৰো নমস্কাৰ তোমাক আয়েহে বয় দীঘিয়া গামোচা গৈ মূৰতে মাতিলো বিহুতে মূৰত পাকে মাৰি লগতি গৈ পালে কৈ খেদিবা দগদিও লোকন পোনাকন শুনাবা ফন লগতি খেলোতে কৰিবা মই পাকে টানি নিলে লেখতে গৰু ঘৰত গমে পালে কি হ'ব বাৰু ওই কাঠৰ পক্ষী ঘোঁৰা দুটি ফুল কোঁৱৰে গুঠি ফুল কোঁৱৰে সবালৈ মাতিলে গান ওখে বুদ্ধি মালতী তগৰ গোৱা মালি তগৰ গোৱা মালি হবে উমেলিলে দান গামে পাঠলা দে ও সমনীয়া সবে পাঠলা দে ও সমনীয়া উহলে বৰে গছে পাতে সমনীয়া আমি অসমীয়া বিহুতে বলিয়া মন ওই বিহুতে বলিয়া মন ওলাল যা কি মাৰিও তোৰা ওলাল যা কি মাৰি আমাৰ নাচনীয় চতৰ 4 দিনৰ পৰা চম্পা কদিনা সদয় পপৌ ফুলিল তগৰ ফুলিলো কদিকা যায় চম্পা কদিনা সদয় কুলিৰ মাতত বিহু আহিল আমাৰ গাত ধনী নাই ঐ ধিনিকি ধিনাও ঢোলৰ মাতত ঐ টিকি টিকি তল পেপাৰ মাতত ঢোলৰ মাতত টিকি টিকি তল পেপাৰ মাতত নাচিতে নাচতি বিহু তলি ঘুৱনি আমাৰ নোম দুতলা কৰি
কৈ দলনি ও দীপ দীপ দীপাহাদি দীঘল কৈ দলে ঘা ঐ দীঘল কৈ দলে ঘা এঘায় হয় দামদিগে ডকচি দামদিগে ডকচি খাই ঐ বিহুৰে তলিতে ও দীপ দীপ দীপাহালি তোৰে মাথো নিলে ঐ তোৰে মাথো নিলে এঘায় দেখানো মন কদে দাই নেগানো মন কদে দাই যায় জয় নীলাজিকে শ্রাবণ চুলেনো জয় পড়িব আমারে নাচনি চুলে জগৰ লাগিব ভাজে ভাজে কামনো জিলিকনি তোৰে যৌৱনে কৰিছে মোক কামনি দেখায় ধোৱা তোলা জাননে তাত বাতিব জাননে পেপাৰে জহৰত নাচিব পাৰিবিনে নাচিব পাৰিবিনে তই খাই খাই দিখনো এপালি কি ঘটে তই মোৰে কলিজা খালি ঘটুমাই বহিনো বৈ আছিলি ঐ তাতে ঘটুমাই মই গৈ ওলালো ঐ তাতে ঘটুমাই নিদিগিলি ঐ এখাৰি নিদিগিলি ঐ এখাৰি মা নিদিগিলি ঐ এখাৰি নিদিগিলি ঐ এখাৰি মা এলা পাদি এ আনক ওই ধাপৰ তামোলটো কিয় এ মইতা দি এ আনক গৈ পান এ ডাঙলি ঘটাইখন ঘটাই লৈ আনক
প্ৰথম কথা হ'ল আশীৰ্বাদটো বৰ সলসলীয়া হৈছে। আশীৰ্বাদ এনেকৈ দিব লাগে, কোনেও নুশুনাকৈ আশীৰ্বাদ নিদিয়ে। আশীৰ্বাদটো গোটেই গৃহস্থৰ চব পৰিয়ালৰ ওচৰে পাঁজৰে শুনাকৈ আশীৰ্বাদ দিয়ে হুঁচৰি। আশীৰ্বাদটো ভাল হৈছে, বিহু ভাল হৈছে। মই কিন্তু কেইটামান সৰু সৰু কথা কওঁ নেকি? ক'লে বেয়া পাব নেকি? ছাৰ নাপাওঁ, ক'লে ভালহে পাম। তাৰমানে আগলৈ যাতে এইকেইটা শুদ্ধ হয় সেইটো কাৰণে আমি কৈছোঁ। আমি ভাল হোৱা দলকো কৈছোঁ আৰু সকলোৱে ভালেই মাৰিছে। মই সৰু সৰু কথা কেইটামান কৈছোঁ। প্ৰথম কথা হ'ল দদাইদেউৰ চোতালত এই যে ঘোষাটো এবাৰ কৈ দিয়কচোন। গাই দিম ছাৰ। একদম এনেকৈ গাব নালাগে, কথাখিনি ক'লেই হ'ল, লিৰিক্সখিনি। ৰৈ মন ৰাঙলী, ৰঙালী মন। কথা ক'লে ক'বলৈ দিগদাৰ। কষ্ট খৰকৈ গাই দিয়া। তাৰমানে ৰাঙলী মন, তাৰপিছৰখিনি কি আছিলে? বন নে কি আছিলে? বিহু পাই উতলা আমাৰে মন। উতলা আমাৰে মন। দদাইদেউ চোতালত জুৰিছোঁ হুঁচৰি, জুৰিছোঁ হুঁচৰি নকৰি, হুঁচৰি গাই। তাৰমানে হুঁচৰিটোৱে দুবৰি বন মৰাটো প্ৰমিনেণ্ট কৰা নাই। গতিকে হুঁচৰি গাই মাৰি যাওঁ চোতালৰ দুবৰি বন। জুৰিছোঁ হুঁচৰি নকৰি দদাইদেউৰ চোতালত হুঁচৰি গাই মাৰি যাওঁ চোতালৰ দুবৰি বন, তেতিয়া আৰু ভাল লাগিব। ঠিক আছে। 2 নম্বৰ কথা হ'ল যোজনাৰ পাছৰ চেৱটো অৰিজিনেল চেৱ এটাৰ লগত মিলিছে, কিন্তু সাজি সাজি বজোৱা হৈছে। সেইটো অকণমান সাৱধান হ'ব লাগিব। দৰকাৰ হ'লে মই চেৱটো শিকাই দিম, কিন্তু যাতে এনেকৈ ভুল চেৱ বজাব নালাগে। সাজি সাজি বজোৱা চেৱ হুঁচৰি প্ৰতিযোগিতাত প্ৰযোজ্য নহয়। আমি পুৰণি বস্তুখিনি ৰক্ষণাবেক্ষণৰ কাৰণে প্ৰতিযোগিতা পাতিছে, হয়নে নহয়? গতিকে তাৰপিছত আচলতে হ'ল কি, বুঢ়া চেৱটো প্ৰথম টুকুৰাটো এবাৰে বজোৱা হ'ল, ছেকেণ্ড তাখীৰখিতা ৰিঘেণ্ডাও এবাৰে বজোৱা হ'ল। সময়ৰ কাৰণে চিন্তা কৰি বজালে নহ'ব। তাৰ ধৰা বন্ধা যেতিয়া বলটো আছেই, তাখীৰখিতা ৰিঘেণ্ডাও ঘেনি টিঘেনাও দাওঁ, তাখীৰখিতা ৰিঘেণ্ডাও ঘেনি টিঘেনাও। এইটো যে তাখীৰখিতা ৰিঘেণ্ডাও টিঘেনাও ঘেনি টিঘেনাও দাওঁ বুলি দুবাৰ নবজাই এবাৰতে ঘূৰাই অনা হৈছে। সেইটো দুবাৰ কৰিব লাগে, কাৰণ সেইটো বস্তুত আমি হাত দিব নোৱাৰোঁ। আমাৰ আগৰ পৰা চলি আহিছে, হয়নে নহয়? সেইটো বস্তু ৰাখিব। আৰু এটা হ'ল কি, দামুৰীয়ে দুকচি খায়। কি আছিলে? দামুৰীয়ে দুকচি খায়। তাৰ আগৰখিনি কি? দনুকৈ দলনি, দনুকৈ দলনি, দীপ দীপ দীপালি, দীঘলকৈ দলে ঘাঁহ, ঐ দীঘলকৈ দলে ঘাঁহ, এহাই লাহদৈ দামুৰীয়ে দুকচি, দামুৰীয়ে দুকচি খায়। দামুৰী শব্দটো আচলতে আমাৰ গৰু পোৱালিত বেছি প্ৰযোজ্য হয়। গেয়া পোৱালি হয় ম'হৰ, জেনেৰেলি ম'হৰ গেয়া পোৱালি বুলি কয়। গেয়া ম'হে দুকচি খায় বুলি ক'লে বেছি শুদ্ধ হ'ব দেই। দামুৰীয়ে নকৈ গেয়া ম'হে দুকচি খায়। আমাক গেয়া পোৱালি বুলি কয়, তাৰমানে ম'হৰ পোৱালিটো দামুৰী বুলি খুব কম জেগাত কয় বাৰু, কোনো জেগাত ক'ব মানে পোৱালিৰ কাৰণে দামুৰী বুলি কয়, কিন্তু জেনেৰেলি আমাৰ গৰু পোৱালিটোক বেছিকৈ কয় আৰু দামুৰী পোৱালি। কিন্তু সেইটো গেয়া পোৱালি বুলি কয় ম'হ পোৱালিটো। গতিকে সেইকেইটা নহয়, গেয়া পোৱালি মানে দামুৰী বুলি কৈছে যেতিয়া গেয়া পোৱালি ক'লে বেছি ভাল লাগিব। গেয়া ম'হে দুকচি খায়, এইকেইটা কথা শুধৰাই ল'লে ভাল হ'ব। সুতুলিও ভাল হৈছে, গগনাও ভাল হৈছে। গতিকে তাৰপিছত ঘেন ঘেন দাওঁ দাওঁ, খিটি ঘেন দাওঁ দাওঁ, খিটি ঘেন গিগিনাওঁ, ঘেন ঘেন দাওঁ দাওঁ, এটুকুৰা বজাই এটুকুৰা এৰি দিয়া হ'ল। গতিকে সেইটো বজালে গোটেইটো বজাব। বাকী চব সুন্দৰ হৈছে। সকলোকে শুভেচ্ছা থাকিল, হ'ব দেই। ধন্যবাদ, শুভেচ্ছা জনাইছোঁ।